নমস্কাৰ বন্ধুবান্ধৱীসকল, লাটুমিধি ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি কেইটামান গুৰুত্বপূৰ্ণ কথা লৈ আপোনালোকৰ মাজত আহিছোঁ। আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে মোৰ ফাৰ্মৰ 17 দিন, আজি 18 দিন হৈছে। মই আপোনালোকক দুটামান কথা ক'ব বিচাৰিছোঁ। এখন মোৰ সৰু ফাৰ্মখন, মই আপোনালোকক কৈছিলোঁ যে মোৰ দুখন ফাৰ্ম আছে আৰু মই কি কৰি আছোঁ আপোনালোকক ভিডিঅ'টোৰ মাধ্যমে জনাবলৈ প্ৰয়াস কৰিম। চাওকচোন, প্ৰথমে এখন আজি 18 দিন হৈছে, পোৱালিবোৰৰ গ্ৰোথ কেনেকুৱা হৈছে ক'ব। মই চাৰ্কোফৰেল P2 লগাইছোঁ মৰ্ণিং, তাৰপিছত লগত পানীটো মেডিচিনটো দিছোঁ। চাওক, গৰম দিনত পানী সদায় আপোনালোকে দিনটোত প্ৰায় 3বাৰমান চেঞ্জ কৰিব। মই তেনেকৈ কৰোঁ, কাৰণ গৰম পানীবোৰ খাবলৈ নিবিচাৰে। আপোনালোকে তেনেকৈ গুৰুত্ব দিব। গৰম পানীবোৰ খাবলৈ নিবিচাৰে, সেইকাৰণে আপোনালোকে পানীবোৰ পৰাপক্ষত চেঞ্জ কৰি থাকিব, ভাল পানী খুৱাব, যাতে ভুচিটো পৰি পেলাই পানীটো বেয়া নহয়। দেখা পাইছে, এইখিনি মই মেনুৱেল টেংকাৰ ব্যৱহাৰ কৰি আছোঁ। দেখা পাইছে, ৰাতিপুৱা চাৰ্কোফৰেল P2 লগালোঁ। আজি কোম্পানীৰ তৰফৰ পৰা মানুহ আহিছিলে, ৱেইট কৰিলে। ৱেইটটো বৰাবৰ আছে, FCR 1 পইণ্ট বেছি হৈ আছে। 115 থাকিবলৈ 116 আছে। চাওক বন্ধু-বান্ধৱীসকল, মই আৰু দুটামান গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ। এইখন দেখিছেনে, মইতো বাঁহে বনাইছোঁ, এই নতুনকৈ বনাইছিলোঁ এইখন। দেখিছেনে, এই তলৰ পৰা আপোনালোকে তলত কি কৰিব, ফুটাবিলাক যাতে ওপৰলৈকে অলপ 1 ফুটমান ওপৰলৈকে আপোনালোকে এনেকৈ দি দিব, কাৰণ এনেকৈ দিলে হেৰিবোৰ নোসোমায়, এই নেউল হওক আপোনাৰ আৰু আছে নহয়, গুই-চুইবোৰ নোসোমায়। সেইকাৰণে আপোনালোকে এনেকৈ দিব, যাতে বাকী একো বস্তুৰ ভিতৰত সোমাব নোৱাৰে। মই এনেকৈ দিয়াৰ ফলত সোমাইছিলে, সেইকাৰণে মই আকৌ হেৰি কৰি দিলোঁ। আৰু মই কৈছিলোঁ যে মই কনষ্ট্ৰাকশ্যনৰ কাম কিছুমান চলি আছিলে মোৰ ফাৰ্মৰ, আৰু ফাৰ্ম বহলাই আছিলোঁ। আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ, আহকচোন বন্ধু-বান্ধৱীসকল। এয়া মই আকৌ ফাৰ্ম বনাই আছোঁ, দেখা পাইছে। মই আকৌ বনাই আছোঁ, আপোনালোকৰ আশীৰ্বাদ মৰমে মই আকৌ বনাই আছোঁ। অহা ব্যস্তলৈ এইখিনিতো পোৱালি সোমোৱাম চাগে, যদি ভগৱানে কৃপা কৰে। আৰু এতিয়া কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছোঁ, সেইবোৰ বাঁহটোৰ ওপৰত বান্ধি দিলোঁ। আপোনালোকে কেনেকৈ ফাৰ্ম বনাব লাগে বা কেনেকৈ আপোনালোকে বনাব, আপোনালোকে কমেণ্ট কৰিব পাৰে, বা মই বিভিন্ন ধৰণৰ ভিডিঅ' আগতো দিয়া আছে ফাৰ্মৰ ওপৰত, কনষ্ট্ৰাকশ্যনৰ ওপৰত। ফাৰ্ম এখন বনাবলৈ কি প্ৰয়োজন হয় বা কিমান আপোনালোকে দিব, কিমান ফুট বনাব, সেইবোৰ দিয়া আছে। আপোনালোকে দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ, কৰি আছোঁ। কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। এইখন 130 হ'ব, আগৰখন 130 হ'ব, 260 ফুটমান হৈ যাব। দেখা পাইছে। মই প্ৰথমতে যেতিয়া খুটা পুতিছিলোঁ তেতিয়া ভিডিঅ' বনাইছিলোঁ, তাৰপিছত মই বাকীখিনি দেখুওৱা নাছিলোঁ। আৰু এইবোৰ মই পকা পোষ্ট দিছোঁ, মাজে মাজে পকা পোষ্ট দি দিছোঁ, কাৰণ পকা পোষ্টটো দিলে ঘৰটোৰ ভাৰসাম্যটো পকা পোষ্টটোৱে ৰাখি থাকিব, ভাল হ'ব। পকা পোষ্ট দিছোঁ, সেই চাওক, এইফালৰ পৰা দেখুৱাবলৈ প্ৰয়াস কৰিম। দেখিছে কেনেকুৱা হৈছে জনাবচোন। এইখন মিনিমাম 60 ফুট বনাই আছোঁ। আৰু এইখন এনেকৈ বনাইছোঁ, চাওক, এইখন ডাইৰেক্ট লগাই দিম, এনেকৈ বনাইছোঁ। আপোনালোকৰ কনষ্ট্ৰাকশ্যনটো লাইনটো দেখুৱালোঁ, কেনেকৈ কি কৰি আছোঁ। সেইখন মোৰ সিখন ফাৰ্ম, সিখন। আৰু এইটো চ'লাৰ দেখিছে, মই চ'লাৰটোও লৈছিলোঁ, কাৰণ কাৰেণ্ট নাথাকিলে, কেতিয়াবা ইমাৰ্জেঞ্চি যদি কাৰেণ্ট নাথাকে, ইমাৰ্জেঞ্চি সময়ত আমি কি কৰোঁ, মই চ'লাৰটো দি পেলাই পানীটো উঠাওঁ টেংকিত। তেতিয়া কি হয়, কাৰেণ্ট নাথাকিলে হয়। সেইকাৰণে আপোনালোকেও পাৰিলে চ'লাৰটো লৈ ল'ব। চ'লাৰটো কেনেকৈ ক'ত কণ্টেক্ট কৰিলে চ'লাৰটো পায়, সেইটোৰ ওপৰতো মই ভিডিঅ' বনাম, বা আপোনালোকেও সেইটোৰ ওপৰত হেৰি কৰিব পাৰে, মোৰ লগত কণ্টেক্ট কৰিব পাৰে। মই যিমানখিনি পাৰোঁ হেল্প কৰিম, ক'ত কেনেকৈ কি কৰিব লাগে। দেখিছে মই চ'লাৰো লৈ লৈছোঁ এইখন ফাৰ্মত, এইখন ফাৰ্ম। আৰু
এইখন এখন ফাৰ্ম, দুখন মোৰ বনাই আছোঁ বৰ্তমান। প্ৰায় 4000 মান কেপাচিটি হ'ব পৰৱৰ্তী সময়ত। আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ আজি। ৱেট ঠিকে আছে আৰু চাকৰ ভইল পিটো লগাই আছোঁ, পানীৰ মেডিচিনটো লগাই আছোঁ। আৰু আপোনালোকে এই গৰম দিন আহিল যিহেতু আপোনালোকে এনেকৈ বাৰাণ্ডাবোৰ দি দিব। আপোনালোকে টিঙেৰে বাৰাণ্ডা নিদিব দেই, আপোনালোকে এনেকৈ দিব, খেৰেৰে দিব, নহ'লে তামোলৰ পাত সেইবোৰে, নাৰিকলৰ পাত সেইবোৰে দিব, যাতে ধুনীয়াকৈ পায়। এয়া মই এইখিনি বহলাই দিম আৰু কেইদিনমানৰ পিছত। এই ভিডিঅ'টো আজিলৈ ইমানতে আছিলে। যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে। আপোনালোকে কমেণ্টবোৰ মই উত্তৰ দিবলৈ প্ৰয়াস কৰিম। এইখনত পৰৱৰ্তী সময়ত পৰৱৰ্তী বেচত মই ইয়াত অটো ডিংকাৰটো লগাম। এতিয়া মেনুৱেলি লগাই আছোঁ, কাৰণ মোৰ চব বস্তু আনি থোৱা হৈ আছে, কিন্তু মানে কি গোটেই ফাৰ্মখন কমপ্লিট হোৱাৰ পিছতহে মই এইখনত অটো ডিংকাৰটো ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ। এই ভিডিঅ'টো আজি ইমানেই আছিলে। আপোনালোকে কেনেকুৱা পালে জনাব, আৰু মোৰ ৱেট ঠিকে আছে, আপোনালোকৰ ফাৰ্মৰ কণ্ডিশ্যন কেনেকুৱা কমেণ্ট কৰিব। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ। জয় অসম।